হেল্ল' এক্সপিৰিয়েন্স সকলোকে জব মাষ্টাৰ আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৰে ভাল। আজি আমি আলোচনা কৰিম ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট 2025 ৰ বিষয়ে। অসম চৰকাৰে প্ৰতিবাৰৰ দৰে এইবাৰো এছিষ্টেণ্ট প্ৰফেচৰ টিচাৰৰ কাৰণে স্লেট লেভেলৰ পৰীক্ষাৰ পতাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াত পৰীক্ষা হ'ব, ৰিটেন এক্সাম হ'ব, অফলাইন মোডত হ'ব পৰীক্ষা। দুখন পেপাৰ থাকিব, 150 মাৰ্কছৰ টোটেল 300 মাৰ্কছ হ'ব। সময় থাকিব 3 ঘণ্টা। কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে। আপোনালোকে এপ্লাই কৰা মোড হ'ব অনলাইন। অফিচিয়েল ৱেবছাইট www.sletani.org ত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰণৰ এজ লিমিট নাই, সকলোৰে বাবে ফ্ৰী হ'ব, মানে এজ লিমিটৰ পৰা মুক্ত হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে কেণ্ডিডেট মাষ্ট হেভ ছিকিউৰ্ড এট লিষ্ট 55% মাৰ্কছ in master degree or equivalent examination from universities, institutions recognized by UGC in case of general, unreserved, general EWS candidates. However, the scheduled caste and scheduled tribe person with disability category with the other backward classes belonging to non-creamy layer who have secured at least 50% marks in master degree or equivalent examination are eligible to appear in the post. মাষ্টাৰ ডিগ্ৰী মানে চমুকৈ এমএত আপোনালোকৰ 50% মাৰ্কছৰ ওপৰত থাকিব লাগিব। আৰু যিসকল OBC, SC, ST হয় তেখেতলোকে 50% মাৰ্কছ হ'লেও হৈ সাফিচিয়েণ্ট হ'ব। কেণ্ডিডেট who have appeared or will be appearing at the final qualifying master degree examination and result is still awaited, or candidates whose qualifying examination have been delayed may also apply for the post. মানে যিসকলে এমএ লাষ্ট সেমিষ্টাৰ পৰীক্ষা দি থৈছে অলৰেডি, কিন্তু তেখেতলোকে ৰিজাল্ট ওলোৱা নাই, তেখেতলোকেও এই পৰীক্ষাৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াত ফিজ হৈছে আনৰিজাৰ্ভৰ বাবে 1200 টকা জেনেৰেল মানে, আৰু OBC NCL ৰ বাবে হৈছে 1050 টকা, EWS ৰ বাবে হৈছে 1050 টকা, SC আৰু ST ৰ বাবে হৈছে 1000 টকা, PW8 ৰ বাবে হৈছে 800 টকা। আপোনালোকে কেনেকৈ এপ্লাই কৰিব? আপোনালোকে স্লেটৰ অফিচিয়েল ৱেবছাইটত গৈ ইম্পৰ্টেণ্ট ৱেব ছেকশ্যনত ক্লিক কৰি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব ফাৰ্ষ্টে। তাৰপিছত অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি আপোনালোকে নিজৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে নিজৰ ছিগনেচাৰ আৰু পাছপৰ্ট ফটো আপলোড কৰিব লাগিব, আৰু মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট, PRC সকলোবোৰ তথ্য দিয়াৰ পিছত আপোনালোকে পে' কৰিব লাগিব এপ্লিকেশ্যন ফিজটো। পে' কৰাৰ পিছত ছাবমিট কৰাৰ লগে লগে আপোনালোকক এখন ৰেফাৰেঞ্চ ID থকা প্ৰিণ্ট এটা ওলাব, সেইটো আপোনালোকে প্ৰিণ্ট আউট কৰি থৈ দিব। ফাৰ্ডাৰ আপোনালোকে এপ্লাই কৰোঁতে বা এডমিটখন ডাউনলোড কৰোঁতে আপোনালোকক হেল্প হ'ব। স্লেটৰ এপ্লাই ডেট ষ্টাৰ্ট হৈছে 1 ডিচেম্বৰ 2024 পৰা, আৰু ইয়াৰ লাষ্ট ডেট হৈছে 15 জানুৱাৰী 2025, আৰু ইয়াৰ এক্সাম ডেট হৈছে 23 মাৰ্চ 2025। ইমানখিনি আছিলে আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।